তো গুড মৰ্ণিং গাইজ, মই পাৰ্থছ লাইফে কৈছোঁ। তো মই বৰ্তমান আছোঁ নিউ মইনাগুৰি ষ্টেচন। তো আমি ৰাতিপুৱা নিউ মইনাগুৰি ষ্টেচন আহি পালোঁ। যোৱাকালি আহিছিলোঁ নিউ জলপাইগুৰি ষ্টেচন। তো তাৰ পৰা আমি ইয়াত আজি আমি বিশেষ কাৰণত থাকিব লগা হ'ল আৰু এতিয়া যাবলৈ ওলাইছোঁ আমি নেক্সট ষ্টেচন নিউ মইনাগুৰি ষ্টেচন। আমি নিউ মইনাগুৰি ষ্টেচনৰ পৰা এতিয়া আমি যাবলৈ ওলাইছোঁ যে ঘৰলৈ থাকি গ'লোঁ। গতিকে ইয়াতে মই অকলে অহা নাই, মোৰ লগত এজন বন্ধু একজন আহিছিলে। বন্ধুটোতো কি কৰিব, 4:30 ট্ৰেইন আছে, তো ট্ৰেইনৰ সময়ততো আহি পোৱা নাই। গতিকে তেখেতে অলপমান মানে মোবাইল চাই আছে, মোবাইল চাই মানে টাইম পাছ কৰি আছে আৰু বতৰ ইমানখিনি ধুনীয়া নহয় আৰু অলপমান মেঘাচ্ছন্ন তেনেকুৱা এটা বতৰ লাগি দিয়ে আছে। গতিকে বৰষুণ নাহতে যাব পাৰিলে ট্ৰেইনখন যদি আহে ঠিক ঠাকভাৱে আমি হয়তো আমাৰ যোৱাত সুবিধা হ'ব। তো এতিয়া মই প্ৰথম আহিছিলোঁ এই ষ্টেচনত, তো ভাল লাগিছে। ৰাতিপুৱা মৰ্ণিং ৱাক কৰিলোঁ, প্লাছ ইয়াতে বহুত ঠাই দেখিলোঁ। তো এইখন ট্ৰেইন ৰখি আছে, যে চাওক এই ট্ৰেইনখন বহুত দিনৰ পৰা ইয়াতে ৰখি আছে। কিন্তু ইয়াতে মানে বুজিছে এইটো পাৰ্ক খোলা নিচিনা হৈছে। ট্ৰেইনৰ চাইডে মানে ফুলৰ গছ ৰুই দিছে। তো ফুলৰ গছ ৰুই দিয়ে, এইখন মানে এতিয়া কাম নাই আৰু এইখনত এতিয়া মানে এইখন ফুলৰ বাগিচা পাতি আছে এইখনত। তো ফুলৰ বাগিচা দিছে, এইবাৰ ফুলৰ টাব মানে এনেকৈ কৰি ওলমাই থৈ দিছে। তো এইটোৱে আৰু